beautiful people, welcome to my YouTube channel. আজি যাম ৰাস চাবলৈ। আজি ফাৰ্ষ্ট যাম আৰু তো ভাবিলোঁ এটা vlog বনাই দিওঁ এণ্ড মই ৰেডি হৈছোঁ আৰু এতিয়া আমাৰ গোটেই ফেমিলি যাম তো অ'কে লেটছ ষ্টাৰ্ট। চ' গাইজ যিহেতু ৰাস চাই ৰাতি ভাল লাগে তো আমি আহিলোঁ গোটেইকেইটা ফেমিলি। তো আহি পেলাই আমি খোজকাঢ়ি যাই আছোঁ কাৰণ ৰাসৰ মেলা পাবলৈ বহুত দূৰ খোজকাঢ়িব লাগে। তো আমি খোজকাঢ়ি আহি থাকোঁ এইভাগে ৱেলকাম কৰি আছে ৰখি পুতলাতে। তো আমি যোনদিনা গৈছিলোঁ আৰু বহুত মানুহ হৈছিল, আপোনালোকে চাব পাৰে বাপৰে মানুহৰ ভিৰ। তাৰপিছত আমি মন্দিৰটো পালোঁই আৰু তো ব'লক আপোনালোককো দেখাওঁ আৰু আমি কি চালোঁ, ক'ত কি আছে। অ'কে লেটছ গো। আৰু এইভাগে মই মনো একদম ভিডিঅ' বনাই যাইছোঁ, পিছফালে আমাক বানাহি। তো আমি এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু এইভাগে চাওক মানুহ বাপৰে এবাগে মানুহে গাইছ। আৰু আমি ব্ৰিজ পালোঁ, ব্ৰিজখনো ঠিক ধুনীয়াকৈ সজাইছে, একদম লাইট জ্বলাইছে। তো ব'লক আমি মীনা বজাৰ পালোঁই আৰু এতিয়া যাওঁ আমি লেফ্ট ছাইডেৰে। তাৰপিছত আমি আহোঁতে ৰাইট ছাইডেৰে ওলাই আহিম। তো লেফ্ট ছাইডেৰে ব্লেক এণ্ড হোৱাইটৰ দোকানখন আছে, বাট মই ভিডিঅ' কৰিব পাৰিলোঁ। আপোনালোকে যোনে গৈছে আৰু দেখাই পাইছে। তো ব'লক আৰু আমি মীনা বজাৰ আহি পালোঁহি, মানে য'ত চকৰি তকৰি আছে আৰু তাৰপিছত ইফালে মানুহ এজনে গুলিয়াইছে, মানুহক নহয় গাইছ বেলুনক। আৰু ৰ'ব দেখাইছোঁ। তো ইফালে আছে চকৰিৰ কাষত চুনামি নে কি এইটো, তাৰপিছত কাষত আছে ড্ৰেগন। তো আপোনালোকক মই ড্ৰেগনৰ আৱাজটো শুনাই দিওঁ। গাইজ ভিডিঅ'ত আপোনালোকে যেনেকৈ শুনিছে মানে আৱাজটো একদম অলপমান কম যেন লাগিছে, বাট অৰিজিনেলকৈ বহুতেই ডাঙৰ। আৰু ইফালে চুনামি নে কিবা এইটো। তো চুনামি উঠিলে জীৱনটোত চুনামি নুঠিলে ৰক্ষা দেই। মই বাৰু এইবিলাকত উঠাত নাই দেই গাইজ, কাৰণ মই জীৱনটোত চুনামি উঠিব দিব নোৱাৰোঁ দেই। আৰু ইফালে ব্ৰেক ডেন্স মাৰিয়ে আছে, তো মই এইবিলাক নুঠোঁ। তাৰপিছত আহিলোঁ মই ট্ৰেইনৰ কাষত, মানে মোৰ শ্বিলং যোৱা কথা আছিলে, বাট ট্ৰেইনখনে ক'লে যে এইখন ট্ৰেইন শ্বিলং নাযায়। তো মই তাৰ কাষৰ পৰা অলপ গুচি আহিলোঁ। আৰু ইফালে মানুহবিলাকে একদম চুনামিক চাব ৰখি আছে, কি ক'ম গাইজ। আৰু তাৰপিছত আমি চুনামি চাই আহি ফাৰ্ষ্ট খালোঁ ফুচকা, তাৰপিছত আমি চালোঁ জুমকা। তাৰপিছত এইভাগে চাওক গাইজ, এইবাৰ ৰাসত কি ওলোৱা নাই, ৰিলচ বনোৱা আদিৰ পৰা চব। আৰু তাৰপিছত আহিলোঁ দোকানত, আৰু এইভাগে আম্মাই চালে মানে মেখেলা চাদৰ। তাৰপিছত আমি চালোঁ বেগ, ধুনীয়া বেগ ওলাইছিল, তো আম্মাই ল'লে আৰু ইয়াৰ পিছত আমি এখন দোকানত মানে 50 টকাৰ মেকআপৰ বস্তু দি আছিলোঁ, তো তাত আমি আহিলোঁ। এয়া চাওক গাইজ, তো ইয়াতে ধুনীয়া বস্তু দিছে, বাট নাজানো এইবিলাক অৰিজিনেল নে ডুপ্লিকেট, বাট লিপষ্টিকবিলাকো ধুনীয়া। আৰু ইয়াতে 50 টকাৰ পাৰফিউমবিলাকো দিছিলে। আৰু তেওঁলোকে মোক সুধিছিলে মই ভিডিঅ' বনাইছিলোঁ, তো তেওঁলোকে মোক ভিডিঅ' বনাব দিছিলে, বাট মই নল'লোঁ। তাৰপিছত তেওঁলোকক বাই বাই দি আহিলোঁ, আৰু আহি পেলাই আমি ফাৰ্ষ্ট কৰিলোঁ পেট পূজা, তাৰপিছত আমি আৰু চাব গ'লোঁ। আৰু গাইজ এইটো চাওক, মানে অৰিজিনেল মম যেন লাগে, একদম ক'বই নোৱাৰি যে এইটো ডুপ্লিকেট। চ' ব'লক আমি আৰু কি চালোঁ আপোনালোকক দেখাওঁ। Hey guys, তো মই যোৱাকালি গোটেই নাচালোঁ, কাৰণ আমাৰ ভৰি বিষ উঠিছে, মানে ইমান ঘূৰোতে মানে জেগা বহুত। চ' আমাৰ টাইমেই নহ'ল, আধা ঘূৰা নহ'লে, তো আজি আৰু যাম। মই দাদাৰ লগত যাম, এণ্ড মই ভাবিলোঁ আৰু আধাখিনি আপোনালোকক দেখাই দিওঁ। চ' আজি মই ড্ৰেছটো আহিলোঁ।
আৰু গাইজ কালি মই পইচাটো একোৱেই কথা নহ'ল ফেমিলিৰ লগত গৈছোঁ এটাই ক'ব যে এনেকুৱা সেইখিনি জেগাত সোমাব নালাগে এটাই ক'ব মই দেৰি হৈছে মোক বেলেগ বস্তু কৰিব আছে তাৰপিছতে আমাৰ ৰুমালো মই চুলিকেইটা বাৰু বেলেগকৈ কাটিম চাগে বান্ধি চ' ৰাসত লগ পাম ত' আজি আমি ফাৰ্ষ্ট টাইম হোষ্টেলত মিলাই ত' ইয়াতে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বিভিন্ন ড্ৰেছবিলাক আছে তাৰপিছত চব ঘৰতে বনোৱা চাগে জুৱেলাৰীবিলাক এইবিলাক তাৰপিছত আমি চালোঁ ইণ্ডিয়া গেট কিন্তু আমাৰ ফটো উঠা নহ'ল কাৰণ ইমান মানুহৰ ভিৰটো অ'কে আজিলৈ ইমানে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব চি ইউ ইন মাই নেক্সট ব্লগ বাই